নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছোঁ আৰু 2025 বৰ্ষৰ আজি আমি প্ৰথমটো ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। সেইকাৰণে প্ৰথমতে সকলোকে 2025 নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আশা ৰাখিছোঁ আমাৰ প্ৰত্যেকৰে জীৱনত পজিটিভ চেঞ্জেছ আহক। এই বছৰটোত খুব বেছি প্ৰডাক্টিভলি যাতে আমি কাম কৰি যাব পাৰোঁ, চেনেলত যাতে ভাল ভাল এডুকেশ্যনেল কণ্টেণ্ট আমি আনিব পাৰোঁ, সেইবোৰ উইচেছ ৰাখিছোঁ। তাৰ পিছত আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম জুভেনাইল ডেলিনকুৱেঞ্চিৰ ওপৰত। অপৰাধ প্ৰৱণতা কিশোৰৰ যি অপৰাধ প্ৰৱণতা, সেই বিষয়ে আমি ডিছকাছ কৰিম। আপোনালোকৰ আহিবলগীয়া পৰীক্ষাৰ চিলেবাছত ইনক্লুড কৰা আছে এইটো টপিক, আৰু যোৱা বছৰ এইটো টপিকৰ পৰা প্ৰশ্ন এটাও আহিছে। তাৰ মাজত আপোনালোকক এটা নিউজ দিবলৈ পাই মই নিজে সুখী যে 2025ৰ আৰম্ভণিতে আমি লাৰ্ণিং কিউব এই চেনেলটোৰ নামত এপ এটা বনোৱাৰ কথা পাতিছিলোঁ, আৰু এপটো অলমষ্ট ৰেডিও হৈ গৈছে। চ' এই এপটোৰ জৰিয়তে আমি খুব বেছি ষ্ট্ৰাকচাৰ্ড কণ্টেণ্ট যাতে ভালকৈ ছিষ্টেমেটিকেলি কণ্টেণ্ট আমি দিব পাৰোঁ, সেই বিষয়ে চেষ্টা চলাম। এতিয়া এপ এটা থাকিলে যদিও তাত পেইড কোৰ্চেছ অনা হয়, তাৰ লগতে আমি চেষ্টা কৰিম যাতে ফ্ৰী টেষ্ট চিৰিজ বা ফ্ৰী ভিডিঅ'জ, যোনবোৰ ইউজফুল ভাল ভাল ভিডিঅ'জ, সেইবোৰ যাতে আমি ইনক্লুড কৰিব পাৰোঁ, সেইবোৰো আমি চেষ্টা চলাই যাম। এতিয়ালৈকে কোনো ধৰণৰ আমি তাত কণ্টেণ্ট দিয়া নাই, কিন্তু এপটো ৰেডি হৈ গৈছে লাৰ্ণিং কিউব নামেৰে। তাৰপিছত আহক আমি আৰম্ভ কৰোঁ ভিডিঅ' আজিৰ জুভেনাইল ডেলিনকুৱেঞ্চি বা কিশোৰ অপৰাধ প্ৰৱণতা। ঠিক আছে, এতিয়া কাক কোৱা হ'ব জুভেনাইল ডেলিনকুৱেঞ্চি? জুভেনাইল মানে হৈছে 18 বছৰৰ তলৰ শিশু বা কিশোৰ এজনক বুজোৱা হয়, আৰু ডেলিনকুৱেঞ্চি মানে তেওঁৰ যি ইলিগেল বা এণ্টি ছ'চিয়েল বিহেভিয়াৰ, অপৰাধ প্ৰৱণতা, তাক ডেলিনকুৱেঞ্চি বুলি কোৱা হয়। চ' 18 বছৰৰ তলৰ শিশু বা কিশোৰ এজনৰ যি অপৰাধ প্ৰৱণতা থাকিব, ইলিগেল অৰ এণ্টি ছ'চিয়েল বিহেভিয়াৰ থাকিব, তাকেই জুভেনাইল ডেলিনকুৱেঞ্চি বুলি কোৱা হৈছে। এতিয়া এই প্ৰৱণতাটো কিয় আহে? এই অপৰাধ প্ৰৱণতাটোৰ কাৰক কি হ'ব পাৰে? ইয়াৰ কাৰকসমূহক দুটা ভাগত ভাগ কৰা হৈছে। এটাক কোৱা হৈছে ইণ্ডিভিজুৱেল বা জেনেটিক ফেক্টৰ্ছ, যোনটো নেকি শিশুজনৰ বংশগত ফেক্টৰ হ'ব পাৰে বা তেওঁৰ নিজস্ব ফেক্টৰ হ'ব পাৰে। ঠিক আছে, আন এটা হৈছে সামাজিক কাৰণ, ছ'চিয়েল বা এনভাইৰনমেণ্টেল। পৰিৱেশত যেতিয়া ডাঙৰ দীঘল হয়, সেই পৰিৱেশৰ প্ৰভাৱত যিখিনি কাৰক থাকিব, সেই পৰিৱেশৰ প্ৰভাৱত সেইখিনিক ছ'চিয়েল, সামাজিক বা এনভাইৰনমেণ্টেল ফেক্টৰ্ছ বুলি কোৱা হৈছে, আৰু নিজস্ব বা জন্মগত যোনবোৰ, সেইবোৰ ইণ্ডিভিজুৱেল ফেক্টৰ্ছ। চ' এই ফেক্টৰ্ছসমূহৰ ওপৰত যোৱা বছৰৰ প্ৰশ্নটো আহিছিল। আহক এতিয়া আমি ইণ্ডিভিজুৱেল বা জেনেটিক ফেক্টৰ, তাৰমানে শিশুজনৰ নিজস্ব যোনবোৰ ফেক্টৰ, যোনবোৰ নেকি পৰিৱেশৰ পৰা পোৱা নাই, তেওঁৰ যোনবোৰ ইনবৰ্ণ ফেক্টৰ, জন্মগত বা বংশগত, সেইবোৰৰ বিষয়ে আমি ডিছকাছ কৰিম। সেইবোৰো এটা কাৰণ হ'ব পাৰে। তো প্ৰথমটো হৈছে ইনবৰ্ণ টেণ্ডেঞ্চিজ বা জন্মগত যিখিনি প্ৰৱণতা। কিছুমান প্ৰৱণতা জন্মগত থাকে। ঠিক আছে, তেনেকুৱা অপৰাধ প্ৰৱণতা কিছুমান জন্মগত হ'ব পাৰে, বা শিশুজন খুব বেছি এগ্ৰেছিভ হ'ব পাৰে, সেই বিহেভিয়াৰবোৰ জন্মগত হ'ব পাৰে। তাৰোপৰি শিশুজনৰ যদি মেণ্টেল হেল্থ ইছ্যুজ আছে, যেনেকৈ ADHD, এনজাইটি বা ডিপ্ৰেশ্যন, এইবোৰেও একোটা কাৰক হ'ব পাৰে জুভেনাইল ডেলিনকুৱেঞ্চিৰ বা শিশু বা কিশোৰৰ অপৰাধ প্ৰৱণতাৰ কাৰক হ'ব পাৰে। কিন্তু এই কাৰকটোক আমি মূলতঃ ক'ত ধৰিম? ইণ্ডিভিজুৱেল বা জেনেটিক ফেক্টৰত ধৰিম। লগতে ইম'চনেল ইনষ্টেবিলিটি, আৱেগিকভাৱে যদি শিশুজন দুৰ্বল, তেওঁৰ ডিচিশ্যন মেকিংবোৰ যদি ষ্ট্ৰং নহয়, তেতিয়াও এনেধৰণৰ অপৰাধ প্ৰৱণতা দেখিবলৈ পোৱা যায়। আৰু ল' ইণ্টেলিজেঞ্চ, এই চাৰিটা ফেক্টৰক মূলতঃ আমি ক'ত ধৰিম? ইণ্ডিভিজুৱেল বা জেনেটিক ফেক্টৰৰ ভিতৰত ধৰিম। আনহাতে কিছুমান সামাজিক কাৰক আছে। সামাজিক কাৰকসমূহ কি কি, সেইখিনি আমি চাই লওঁ। প্ৰথম কাৰকটো হৈছে ফেমিলি এনভাইৰনমেণ্ট, পৰিয়ালৰ যিটো তেওঁৰ পৰিৱেশ, সেই পৰিৱেশটো কেনেকুৱা। যদিহে ব্ৰকেন ফেমিলিজ হয়, ঠিক আছে, যদি ছেপাৰেটেড হয়, মাক দেউতাক ছেপাৰেটেড হ'ব পাৰে, বা তেনেকুৱা ধৰণৰ যদি ফেমিলিজ হয়, বা লেক অফ পেৰেণ্টেল ছুপাৰভিজন, মাক দেউতাকৰ যি ছুপাৰভিজন থাকে, যি শাসন থাকে, সেইখিনি যদি ভালকৈ নাপায়, বা এবিউচিভ ৰিলেশ্যনশ্বিপ, এইবোৰ কাৰক হ'ব পাৰে। বা ফেমিলিৰ, আমি থুলমূলকৈ ক'ব পাৰোঁ, ফেমিলিত যদি কিবা এনেকুৱা ধৰণৰ ইনষ্টেবিলিটিজ আছে, সেইবোৰ কাৰক হ'ব পাৰে শিশু বা কিশোৰৰ অপৰাধ প্ৰৱণতাৰ, জুভেনাইল ডেলিনকুৱেঞ্চিৰ কাৰক হ'ব পাৰে। ছেকেণ্ড কাৰকটো পিয়াৰ ইনফ্লুৱেঞ্চ হ'ব পাৰে। লগৰ ল'ৰা বা ছোৱালীয়ে যদি ইনফ্লুৱেঞ্চ কৰে বেয়া কাম এটা কৰিবলৈ, অপৰাধ এটা কৰিবলৈ, আৰু সেই তেনেকৈ পিয়াৰ প্ৰেছাৰত আহিও বেয়া কামত হাত দিব পাৰে। ঠিক আছে,
সো সেইটো পিয়াৰ ইনফ্লুৱেঞ্চ এইবিলাক কোনটো ফেক্টৰত আহিব এনভাইৰনমেণ্টেল ফেক্টৰত আহিব বা ছ'চিয়েল ফেক্টৰত তাৰোপৰি ছ'চিঅ' ইকনমিক কণ্ডিশ্যনছ থাকিব পাৰে যেনে পভাৰ্টি ঠিক আছে লেক অফ এডুকেশ্যন শিক্ষাৰ যদি অভাৱ হয় খুব বেছি যদি দৰিদ্ৰ হয় বা আনএমপ্লয়মেণ্ট যদি হয় ঠিক আছে তেন্তে এইবোৰেও কি কৰিব পাৰে শিশু বা কিশোৰক ক্ৰিমিনেল এক্টিভিটিজত এংগেজ কৰিব পাৰে তো তেওঁৰ যদি পভাৰ্টি থাকে তেওঁ যদি চুৰ কৰিলে বা কিবা ডকাইতি কৰিলে তেওঁ দেখিলে যে চুৰ বা ডকাইতি কৰি দেখোন তেওঁৰ পভাৰ্টিটো দূৰ কৰিব পৰা যায় এনেধৰণৰ চিন্তা যদি মগজুত স্থান পায় তেতিয়াও শিশু বা কিশোৰৰ কি হ'ব পাৰে অপৰাধ প্ৰৱণতা বৃদ্ধি হ'ব পাৰে লগতে মিডিয়া ইনফ্লুৱেঞ্চ চ' মিডিয়াই যদি বাৰে বাৰে ভাইলেঞ্চ আৰু কিছুমান ইনএপ্ৰপ্ৰিয়েট কণ্টেণ্ট যদি শিশু বা কিশোৰজনক দেখুৱাই থাকে তেতিয়াও তেওঁৰ মনত তেনেধৰণৰ অপৰাধ প্ৰৱণতাই ঠাই পাব পাৰে এইকেইটাক আমি ক'ত ৰাখিম ছ'চিয়েল ফেক্টৰত ৰাখিম কুইক এটা আমি আকৌ ৰিকেপ কৰি লওঁ ইণ্ডিভিজুৱেল ফেক্টৰত কি কি আহিব ইনবৰ্ণ টেণ্ডেঞ্চিছ মেণ্টেল হেল্থ ক'ত আহিব ইণ্ডিভিজুৱেল ফেক্টৰত ইম'চনেল ইনষ্টেবিলিটি ল' ইণ্টেলিজেঞ্চ এইবোৰ ইণ্ডিভিজুৱেল ফেক্টৰত আহি যাব আৰু ছ'চিয়েল ফেক্টৰত ফেমিলি ক'ত আহিব ছ'চিয়েল ফেক্টৰত আহিব পিয়াৰ ইনফ্লুৱেঞ্চ ক'ত আহিব ছ'চিয়েল ফেক্টৰত ছ'চিঅ' ইকনমিক কণ্ডিশ্যন যেনে পভাৰ্টি লেক অফ এডুকেশ্যন আনএমপ্লয়মেণ্ট এইবোৰো যে আহিব ছ'চিয়েল ফেক্টৰত আৰু লগতে মিডিয়া ইনফ্লুৱেঞ্চ মিডিয়াৰ ইনফ্লুৱেঞ্চো আহিব ছ'চিয়েল ফেক্টৰত আমি বুজি পালোঁ এইখিনি নেক্সট এতিয়া ৰোল অফ এডুকেশ্যন চ' এডুকেশ্যনে বা টিচাৰে কেনেধৰণে জুভিনাইল ডেলিনকুৱেঞ্চি এড্ৰেছ কৰিব পাৰে কি ষ্টেপ ল'ব পাৰে প্ৰথম ষ্টেপটো আৰ্লি ইণ্টাৰভেনশ্যন খুব সোনকালে চিনাক্ত কৰিব লাগে যে এই ল'ৰা বা ছোৱালীজনৰ এনেধৰণৰ টেণ্ডেঞ্চি থাকিব পাৰে আৰ্লি ইণ্টাৰভেন কৰি তাৰপিছত তেওঁক কাউন্সেলিং দিব লাগে লগতে কেৰেক্টাৰ এডুকেশ্যন নৈতিক শিক্ষা দিব লাগে মৰেল ভেলুজৰ টিচিং দিব লাগে এম্পেথি শিকাব লাগে ঠিক আছে লগতে তাৰপিছত স্কিল ডেভেলপমেণ্ট যিহেতু আনএমপ্লয়মেণ্ট বা পভাৰ্টি এটা কাৰণ হ'ব পাৰে জুভেনাইল ডেলিনকুৱেঞ্চিৰ গতিকে এই আনএমপ্লয়মেণ্ট বা পভাৰ্টি আঁতৰাবলৈ আমি কিশোৰক স্কিল ডেভেলপমেণ্টৰ আমি ট্ৰেইনিং দিব পাৰোঁ যাতে সেই স্কিলটো ইউজ কৰি তেওঁ এমপ্লয়ড হ'ব পাৰে আৰ্ণ কৰিব পাৰে আৰু তেনেধৰণৰ বেয়া উপায়েদি আৰ্ণ কৰাৰ চিন্তা যাতে তেওঁৰ মগজুত ঠাই পাব নোৱাৰে ঠিক আছে চ' স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং দিও আমি জুভেনাইল ডেলিনকুৱেঞ্চি কমাব পাৰোঁ আৰু লগতে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ যদি স্পৰ্টছ আৰ্টছ বা তেনেধৰণৰ পজিটিভ কামসমূহত কমিউনিটি ছাৰ্ভিচত যদি এংগেজ কৰাব পাৰোঁ আমি কিশোৰ এজনক বা শিশু এজনক তেতিয়াও তেওঁৰ মনত জুভেনাইল ডেলিনকুৱেঞ্চি বা অপৰাধ প্ৰৱণতাই স্থান নাপাব বুজি পাইছে এইখিনি ৰোল অফ এডুকেশ্যন আহি গ'ল তাৰপিছত কনষ্টিটিউশ্যনেল প্ৰভিজনৰ কথা যদি আমি পাতোঁ জুভেনাইল ডেলিনকুৱেঞ্চিৰ ওপৰত যিখন এক্ট আছে এক্টখনৰ সম্পূৰ্ণ নাম হৈছে জুভেনাইল জাষ্টিছ কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ চাইল্ড এক্ট 2015 মনত ৰাখিব সম্পূৰ্ণ নামটো মনত ৰাখিব কেতিয়াবা নামটো সুধি দিব পাৰে সম্পূৰ্ণ নামটো বুজি পাইছে জুভেনাইল জাষ্টিছ কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ চিলড্ৰেন এক্ট 2015 এতিয়া এই এক্টখন আগত 2000 আছিল জুভেনাইল জাষ্টিছ এক্ট 2000 আছিল তাৰপিছত 2015 চনত এমেণ্ড কৰি ফালে জুভেনাইল জাষ্টিছ কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ চিলড্ৰেন এক্ট 2015 অনা হৈছে কেতিয়া আনিছে এইটো আপোনালোকে নিৰ্ভয়া কাণ্ডৰ বিষয়ে সকলোৱে শুনিছে চ' নিৰ্ভয়া কাণ্ডত এজন কিশোৰ আছিল তেওঁৰ বয়স আছিল 17 বছৰ তো তেওঁ 17 বছৰ হোৱা কাৰণে তেওঁ জুভেনাইল হোৱা কাৰণে তেওঁক শাস্তি দিব পৰা যোৱা নাছিল নিৰ্ভয়া কাণ্ডৰ পিছত বুজি পাইছে তেওঁ আৰামত মুকলি আকাশৰ তলত তেওঁ ঘূৰি ফুৰিব পাৰিছিল 17 বছৰৰ কিশোৰজন তাৰ পিছত এই 2000 চনৰ যিখন জুভেনাইল জাষ্টিছ এক্ট আছিল সেইখনক এমেণ্ড কৰি ফালে 2015 চনত নতুনকৈ অনা হ'ল জুভেনাইল জাষ্টিছ কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ চিলড্ৰেন এক্ট 2015 এই এক্টখনত কি কোৱা হৈছে যদিহে ক্ৰাইমটো হিনিয়াছ ক্ৰাইম হয় খুব মেজৰ ক্ৰাইম হয় ঠিক আছে যদি ক্ৰাইমটো কি হয় খুব মেজৰ ক্ৰাইম যেনেকৈ 17 বছৰ শিশুজনে নিৰ্ভয়া কাণ্ডত যিটো ক্ৰাইম কৰিছিল এটা হিনিয়াছ ক্ৰাইম কৰিছিল মেজৰ ক্ৰাইম এটা কৰিছিল তেনেকুৱা যদি ক্ৰাইম হয় তেতিয়াহ'লে 16ৰ পৰা 18 বছৰৰ ভিতৰৰ কিশোৰ এজনকো এডাল্টৰ দৰে ট্ৰিট কৰি ফালে এডাল্টৰ দৰে ট্ৰিট কৰি তেওঁক শাস্তি দিয়া হ'ব ঠিক আছে মাইনৰ ক্ৰাইমৰ ক্ষেত্ৰত একো নাই কিন্তু যদি হিনিয়াছ ক্ৰাইম হয় তেতিয়াহ'লে মানে এই 2015 এমেণ্ডেড এক্টখনত কৈছে যদি হিনিয়াছ ক্ৰাইম হয় মেজৰ ক্ৰাইম হয় তেতিয়াহ'লে সি লাগিলে 16ৰ পৰা 18 বছৰৰ কিশোৰে নহওক কিয় তেওঁক এডাল্টৰ দৰে ট্ৰিট কৰি ফালে শাস্তি প্ৰদান কৰা হ'ব
বুজি পাইছে এইটো কথা ক'ত কৈছে জুভেনাইল জাষ্টিস এক্ট 2015 সম্পূৰ্ণ নাম কি জুভেনাইল জাষ্টিস কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ চিলড্ৰেন এক্ট 2015 মনত থাকিব ওকে নেক্সট এই একখনত জুভেনাইল জাষ্টিস বোৰ্ড গঠন কৰাৰ কথা কোৱা হৈছে চাইল্ড ওয়েলফেয়াৰ কমিটিৰ কথা কোৱা হৈছে আৰু তেনে ধৰণৰ অপৰাধ প্ৰৱণতা থকা শিশুক ৰিহেবিলিটেশ্যনৰ সুবিধা দিয়াৰ কথাও কোৱা হৈছে ৰিহেবিলিটেশ্যন এণ্ড ৰিইণ্টিগ্ৰেশ্যন এইখিনি কথা কোৱা হৈছে ঠিক আছে ওকে লগত এটা পইণ্ট এড কৰি দিওঁ যে হিনিয়াছ ক্ৰাইমৰ ডেফিনিশ্যন কি কোনোবা ক্ৰাইমৰ যদি শাস্তি এডাল্টৰ কাৰণে 7 বছৰ বা তাতকৈ বেছি হয় সেই ক্ৰাইমটোক হিনিয়াছ ক্ৰাইম বুলি কোৱা হয় বৰ্তমানৰ কাৰণে জাষ্ট মনত ৰাখিব যে মেজৰ ক্ৰাইম ডাঙৰ অপৰাধ যদি কৰিছে তেতিয়াহ'লে সি কিশোৰ হ'লেও তেওঁক এডাল্টৰ দৰে শাস্তি দিয়া হ'ব নেক্সট আমি চাওঁ কিশোৰৰ কাৰণে বা চিলড্ৰেনৰ এনে অপৰাধ প্ৰৱণতা ৰোধ কৰিবলৈ আৰু কি কনষ্টিটিউচনেল প্ৰভিজন আছে আৰ্টিকল 15 এইটো কি বুলি কয় সাবসেকশন কয় নে কি কয় পাহৰিলো যি নহওক আৰ্টিকল 15 সাবসেকশন 3 ফান্ডামেন্টাল ৰাইটৰ আৰ্টিকল এই আৰ্টিকলত কোৱা হৈছে যে আমি শিশুৰ কাৰণে স্পেশাল প্ৰভিজন বনাব পাৰো আৰ্টিকল 21 এ আপোনালোকে সকলোৱে জানে ৰাইট টু এডুকেশ্যন ইয়াত কি কোৱা হৈছে যে ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন হ'ব লাগে ফৰ চিলড্ৰেন অফ এজ 6 to 14 6 পৰা 14 বছৰ বয়সৰ শিশুক ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন দিব পাৰে তো চাওক জুভেনাইল ডেলিনকুৱেঞ্চিৰ লগত ৰিলেশ্যন থাকিব যেতিয়া ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন দিব এডুকেশ্যনৰ থ্ৰুদি তেনেকুৱা প্ৰৱণতা ৰোধ কৰিব পৰা যাব লগত আৰ্টিকল 24 মনত ৰাখিব পাৰে আৰ্টিকল 24ত কি কৈছে যে শিশুজন যদি 14 বছৰৰ তলৰ হয় তেতিয়াহ'লে হাজাৰ্ডাছ অকুপেশ্যনত তেওঁ এংগেজ কৰিব নোৱাৰিব prohibits employment of children below 14 years in hazardous occupation মানে কেনেকুৱা ধৰণৰ যত ধৰক এতিয়া কিবা ইন্ডাষ্ট্ৰি আছে যত খুব বেছি পলিউটিং গ্যাস ওলায় তেনেকুৱা ধৰণৰ hazardous occupation বিলাকত 14 বছৰৰ তলৰ শিশুক এংগেজ কৰিব নোৱাৰিব কোনটো আৰ্টিকলে কয় আৰ্টিকল 24 এইখিনি ফান্ডামেন্টাল ৰাইটৰ ভিতৰত আহিব আৰু ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ডিপিএছপি ত এটা আৰ্টিকল আছে আৰ্টিকল 39E আৰু F কি কৈছে directs the state to ensure that children are not abused and given opportunities for healthy development so children are abused to root কৰিবলৈ কোনটো ডিপিএছপি ত কোৱা হৈছে হেতু কোৱা হৈছে আৰ্টিকল 39E আৰু F ক্লিয়াৰ আমি পঢ়িলো জুভেনাইল জাষ্টিস এক্ট খনৰ বিষয়ে অকনমান আৰু লগত আমি এনে অপৰাধ প্ৰৱণতা ৰোধ কৰাৰ কাৰণে কনষ্টিটিউচনেল প্ৰভিজনছ খিনি পঢ়ি ললো বুজি পাইছে মনত থাকিব সো আজিৰ ভিডিঅ'ত এইখিনি আছিল সৰু ভিডিঅ' এটা আমি কৰিলো তো থ্যাংক ইউ সো মাচ চেনেলটো সাবস্ক্ৰাইব কৰিব ভাল পাইছে যদি নেক্সট আমি আকৌ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আমি ট্ৰাই কৰিম পেডাগজি মাৰাথন এটা নেক্সট ভিডিঅ'ত আনিবলৈ থ্যাংক ইউ গুড নাইট